নমস্কাৰ সাফল্য সিৰিজৰ অন্য এটা ভিডিঅ'লে মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো লাষ্ট ক্লাছত তোমালোকক যোনটো এমসিকিউ দিয়া আছিল ইয়াতে আসলে যোনটো অপচন ডি দিয়া আছিল ডি টো অপচনটো আসলে ভুল হৈ আছিল ৰাম বিজয় দিয়া আছিল হ'ব লাগিছিল ভোজন বিহাৰ আৰু ইয়াৰে কাৰেক্ট অপচন হৈ যাব তোমাৰ ৰুক্মিণী হৰণ ইয়াতে মই এক্সপ্লেনেশ্যনত বাকি যোনখিনি অংকীয়ানত আছে শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা সেইকেইখনৰ নামো দি দিছো পত্নীপ্ৰসাদ কালীয় দমন ৰুক্মিণী হৰণ পাৰিজাত হৰণ কেলি গোপাল আৰু ৰাম বিজয় তাৰ লগতে ইয়াতে অপচনত আসলে যোনকেইখন দিয়া আছিল যেনেকৈ চুৰধৰা অৰ্জুন ভঞ্জন আৰু ভোজন বিহাৰ এইকেইখন মাধৱদেৱে ৰচনা কৰা হয় আৰু অৰ্জুন ভঞ্জনখনক বাদ দি পেলাই বাকি কেইখনক ঝুমুৰ বুলি কোৱা হয় বা ঝুমুৰা বুলি কোৱা হয় এতিয়া আহো আমাৰ প্ৰথম প্ৰশ্নটোলে প্ৰথম প্ৰশ্নটোত আসলতে দেশভক্তি দিৱসৰ ওপৰত সুধিছে প্ৰথম ষ্টেটমেন্টত দিয়া আছে যে দেশভক্তি দিৱস অবজাৰ্ভ কৰা হয় 28 জুলাইত প্ৰতিটো বছৰে কৰা হয় বুলি কৈছে আৰু দেশভক্ত তৰুণৰাম ফুকনৰ মেমৰিত আসলতে এই ডেটো অবজাৰ্ভ কৰা হয় বুলি কোৱা হৈছে কেতিয়া বুলি কৈছে বাৰ্থ এনিভাৰ্সাৰী ঠিক আছে প্ৰথম ষ্টেটমেন্টটো শুদ্ধ হয় যে প্ৰতিটো বছৰে জুলাই 28ত তোমাৰ দেশভক্তি দিৱস অবজাৰ্ভ কৰা হয় আৰু কাৰ মেমৰিত তৰুণৰাম ফুকন তেখেতক আসলতে দেশভক্ত বুলিও কোৱা হয় আৰু ইয়াতে যে যোনটো দিছে বাৰ্থ এনিভাৰ্সাৰী আসলতে এটো বাৰ্থ এনিভাৰ্সাৰীত সেলিব্ৰেট কৰা নহয় তেখেতৰ যোনটো ডেথ এনিভাৰ্সাৰী হয় ডেথ এনিভাৰ্সাৰীতহে আসলতে এটো অবজাৰ্ভ কৰা হয় আৰু তৰুণৰাম ফুকনক দেশভক্ত বুলি কোৱা হয় কিয়নো কোৱা হয় কাৰণ তেওঁ যোনখিনি আমাৰ ফ্ৰীডম মুভমেন্টত তেওঁৰ কন্ট্ৰিবিউশনৰ কাৰণে আসলতে তেওঁক দেশভক্ত টাইটেলটো দিয়া হৈছিল ইয়াতে কাৰেক্ট অপচন হৈ যাব অপচন এ তাৰ লগতে এতিয়া তেখেতৰ ওপৰতে আৰু এটা এমসিকিউ লৈ আহিছো এটোত সুধিছে যে তেওঁৰ যোনখিনি ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলক লৈ পেলাই যিখিনি কন্ট্ৰিবিউশন আছিল তাৰ ওপৰত আসলতে এমসিকিউটো দিয়া আছে প্ৰথম ষ্টেটমেন্টত দিয়া আছে তৰুণৰাম ফুকন was the first president of Assam branch of the Indian National Congress formed in 1921 আৰু কৈছে যে যোনটো সিভিল ডিসঅবিয়েন্স মুভমেন্ট আছিল সেকেন্ড ষ্টেটমেন্টত সুধিছে যে যোনটো সিভিল ডিসঅবিয়েন্স মুভমেন্ট আছিল 1930 ত তাতে তেখেতক এক বছৰৰ কাৰণে জেলত পঠোৱা হৈছিল আৰু থাৰ্ড ষ্টেটমেন্টত দিছে reception committee of the Pandu session of Indian National Congress in 1926 তেওঁ আসলতে চেয়াৰম্যান আছিল বুলি সুধিছে এতিয়া এইখিনিৰ এনসাৰ দিয়াৰ আগতে প্ৰথমতে আমি অলপ তেখেতৰ বিষয়ে ডিটেইলছত চাই লওঁ তৰুণৰাম ফুকন কোন আছিল এজন ফ্ৰীডম ফাইটাৰ আছিল তাৰ লগতে এজন সোশিয়াল ৰিফৰ্মাৰ আছিল অসমৰ তেখেতৰ জন্ম হৈছিল 1877 ৰ 22 জানুৱাৰীত আৰু তেখেতৰ মৃত্যু হৈছিল 28 জুলাইৰ 1939 তেখেতক অলৰেডি আমি চাই আহিছো যে তেখেতক দেশভক্ত তৰুণৰাম ফুকন বুলি কোৱা হয় আৰু কিয় কোৱা হয় তেওঁৰ যোনটো আসলে কন্ট্ৰিবিউশন হয় বা তেওঁৰ যোনটো দেশপ্ৰেম হয় দেশভক্তি হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আসলে তেখেতক এই নামটো দিয়া হৈছিল তাৰ লগতে তেওঁৰ অলপমান কন্ট্ৰিবিউশন আমি চাই লওঁ পলিটিক্যাল কন্ট্ৰিবিউশন আসাম এছ'চিয়েশ্যনৰ আসলতে তেখেত আসাম এছ'চিয়েশ্যনৰ লগত তেওঁ এংগেজ আছিল 1920 লৈকে আৰু তাৰ পিছত আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেখেত ফাৰ্ষ্ট ইলেক্টেড প্ৰেসিডেন্ট আছিল ঠিক আছে এটো বস্তু তোমালকে মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তাৰ লগতে নন কোঅপাৰেশন যোনটো মুভমেন্ট হয় 1921 ত তেখেতৰ ইয়াতেও ৰোল দেখিবলৈ পোৱা যায় এটাটো হৈছে যে যোনখিনি গান্ধীয়ান প্ৰিন্সিপাল আছিল অৰ্থাৎ গান্ধীৰ যোনখিনি আদৰ্শ আছিল বা যোনখিনি প্ৰিন্সিপাল আছিল সেইখিনি স্প্ৰেড কৰাত বা প্ৰপগেট কৰাত হেল্প কৰিছিল কোনে তৰুণৰাম ফুকনে আৰু তাৰ লগতে এই মুভমেন্টত তেওঁ পাৰ্টিসিপেট কৰাৰ কাৰণে এক বছৰৰ বাবে তেখেতক জেললৈও পঠোৱা হৈছিল যোনটো আসলে আমাৰ সেকেন্ড ষ্টেটমেন্ট আছিল হেতু ভুল হৈ যাব কিয়নো তেখেতে নন কোঅপাৰেশন মুভমেন্টতে পাৰ্টিসিপেট কৰাৰ কাৰণে তেখেতক জেললৈ পঠোৱা হৈছিল হেতু সিভিল ডিসঅবিয়েন্স মুভমেন্ট নাছিল আৰু হেতু আছিল কেতিয়া নন কোঅপাৰেশন মুভমেন্ট 1921 ত তাৰ লগতে মহাত্মা গান্ধী অসমলৈ আহিছিল 1921 ত নন কোঅপাৰেশন মুভমেন্টৰ টাইমতে আৰু এটা চাইলোৱা যে যোনটো আমাৰ লাষ্ট ষ্টেটমেন্ট আছিল যে যোনখন ৰিসেপশন কমিটি আছিল ইণ্ডিয়ান নেশনাল কংগ্ৰেছৰ যোনখন সেশন হৈছিল আমাৰ অসমত আসলে পাণ্ডুত হৈছিল আৰু কেতিয়া হৈছিল 1926 ত হৈছিল মনত ৰাখিবা তাৰে যোনখন ৰিসেপশন কমিটি আছিল সেই ৰিসেপশন কমিটিৰ তেখেত চেয়াৰম্যান আছিল এটো বস্তু মনত ৰাখিবা ইম্পৰ্টেন্ট হয়
এতিয়া আমি চাই লওঁ যে লোকেল গভৰ্নেন্স বা ছ'চিয়েল ৱৰ্কত তেওঁৰ কণ্ট্ৰিবিউশ্যন কি হয় তেওঁ চেয়াৰমেন আছিলে গুৱাহাটী মিউনিচিপেল বৰ্ড আৰু লগতে লোকেল বৰ্ড অফ গুৱাহাটী এই দুখন বৰ্ডৰে তেখেত কি আছিলে চেয়াৰমেন আছিলে তাৰ লগতে তেখেতে লেপাৰ এছাইলাম খুলিছিলে ক'ত গুৱাহাটীত কি হয় আচলতে এটা ডিজিজ আছে লেপ্ৰচি বুলি আৰু এই ডিজিজৰ কাৰণে আচলতে তেখেতে এটা চেণ্টাৰ খুলিছিলে য'ত এই বেমাৰত যোনখিনি ব্যক্তি আচলতে যোন ব্যক্তিৰ আচলতে এই বেমাৰ হয় সেই ব্যক্তিসকলক তাতে ৰাখি পেলাই কেয়াৰ দিয়া হয় আৰু যিখিনি তেওঁলোকক আচলতে মেডিকেল ছাপৰ্ট লাগে সেই মেডিকেল ছাপৰ্টখিনি তাতে দিয়া হৈছিলে তাৰ লগতে যোনখিনি আনপ্ৰিভিলেজ মানুহ আছিলে যোনখিনি মানুহৰ ছ'চিয়েলি যোনখিনি মানুহ বেকৱাৰ্ড আছিলে বা প্ৰিভিলেজ নাছিলে তেখেতসকলৰ বাবে আচলতে তেওঁ কাম কৰি গৈছিলে তাৰ লগতে লিটাৰেৰী আৰু কালচাৰেল কণ্ট্ৰিবিউশ্যনৰ কথা যদি মই ক'বলৈ যাওঁ তেখেত অসম সাহিত্য সভাৰ প্ৰেছিডেণ্ট আছিলে 1927ৰ যোনটো গোৱালপাৰা ছেশ্যন আছিলে গোৱালপাৰা ছেশ্যনৰ তেখেত প্ৰেছিডেণ্ট আছিলে আৰু তাৰ লগতে অসম ছাত্ৰ সন্মিলন 1928ৰো তেখেত কি আছিলে প্ৰেছিডেণ্ট আছিলে তাৰ লগতে তেখেত এজন পাৱাৰফুল অৰেটৰ হিচাপে জনা যায় অৰেটৰ মানে কি হয় অৰেটৰ মানে হয় বক্তাক ইংলিছত অৰেটৰ বুলি কয় আৰু তেখেত এজন পাৱাৰফুল বক্তা আছিলে তাৰ লগতে তেওঁ এজন প্ৰমিনেণ্ট ৰাইটাৰো আছিলে এজন লিখকো আছিলে এতিয়া এনসাৰটো কি হৈ যাব প্ৰথম যোনটো ষ্টেটমেণ্ট দিয়া আছিলে সেইটোতো তোমাৰ কাৰেক্ট হৈ যাব প্ৰথম যোনটো ষ্টেটমেণ্ট আমাৰ দিয়া আছিলে সেইটো কাৰেক্ট হ'ব তাৰ লগতে ছেকেণ্ড ষ্টেটমেণ্টটো ভুল হৈ যাব কাৰণ এইটো আছিলে তোমাৰ কি নন কোঅপাৰেশ্যন মুভমেণ্ট 1921 ছেকেণ্ড ষ্টেটমেণ্টটো ৰং হ'ব আৰু থাৰ্ড ষ্টেটমেণ্টটো কাৰেক্ট হৈ যাব ইয়াতে অপশ্যন বিটো কাৰেক্ট হ'ব 1 and 3 অনলি তাৰপিছত আহোঁ আমি বৰ্তমান ৰিচেণ্টলি তোমাৰ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভখন নিউজত আছিলে তাৰ ওপৰতে এটা প্ৰশ্ন লৈছোঁ ইয়াতে প্ৰথম ষ্টেটমেণ্টটোত কৈছে আচলতে ৰিচেণ্টলি তোমাৰ টাইগাৰ পপুলেশ্যন এছেছমেণ্ট কৰা হৈছিলে আৰু তাৰ ওপৰতে প্ৰশ্নটো হয় কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হেজ ৰিপৰ্টেড এ টোটেল অফ 148 টাইগাৰ্ছ এক্ৰছ ইটছ কোৰ এণ্ড বাফাৰ এৰিয়া Second statement of DSA, the tiger density in Kaziranga as per the 2024 survey is approximately 18.65 tiger per square kilometer, placing it third globally in the tiger density. Aru last or junto statement hoy tate dia ase the SECR full form to hoi jabo specially explicit capture recapture method used in the survey relies on satellite tracking collar and drone footage to detect tiger movement. Ete yate saba asolte recently tiger density upor data report ahisile aru he report tor mote amar Kaziranga jonkhon tiger reserve hoy globally 3 numberot আহে কিহৰ ক্ষেত্ৰত টাইগাৰ ডেন্সিটিৰ ক্ষেত্ৰত যেতিয়া টাইগাৰ ডেন্সিটিৰ কথা কৈ আছে তাৰ অৰ্থটো কি হয় অৰ্থাৎ এখন নেশ্যনেল পাৰ্কৰ পাৰ 100 স্কয়াৰ কিলোমিটাৰত কিমান টাইগাৰ আছে কিমান টাইগাৰ পপুলেশ্যন আছে সেইটোৱে হৈ যায় ডেন্সিটি আৰু এই ক্ষেত্ৰত আচলতে আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন 3 নম্বৰত আহে টোটেল কিমান টাইগাৰ পাইছিলে 148 টাইগাৰ পাইছিলে আৰু তাৰ লগতে কিমান ডেন্সিটি হয় হেতু মনত ৰাখিবা এতিয়া সোৱা ইয়াতে পইণ্টত দিয়া দেখে ভাবিব পাৰে যে টাইগাৰৰ নাম্বাৰটো পইণ্টত কেনেকৈ হ'ব পাৰে আচলতে এইটো এভাৰেজ হয় ঠিক আছে এভাৰেজ হয় ইয়াতে এভাৰেজটো উলোৱা হৈছে যে পাৰ 100 স্কয়াৰ কিলোমিটাৰত কিমানটা টাইগাৰ থাকে এইটো এক্সাক্ট নাম্বাৰ নহয় ঠিক আছে কিমান হয় 18.65 এই ষ্টেটমেণ্টটো কাৰেক্ট হয় আৰু এই ষ্টেটমেণ্টটো কাৰেক্ট হয় তাৰ লগতে মনত ৰাখিবা ফাৰ্ষ্ট কোনখন হ'ব First hoy tumar Bandipur Tiger Reserve aru second ot ahe tumar Corbett National Park khon first ot ahibo Bandipur second ot Corbett aru 3 number te ahe asolte amar Kaziranga jonkhon Tiger Reserve hoy hekhon tar logote যে এই যোনটো সার্ভে করা হয়েছিল সার্ভেটোত কোনটো মেথড ইউজ করা হয়েছিল এসএসসিআর মেথড ইউজ করা হয়েছিল কিন্তু ইয়াতে আসলতে স্যাটেলাইট ট্র্যাকিং কলার ইউজ করা হোৱা নাছিল স্যাটেলাইট ট্র্যাকিং কলার মানে অর্থাৎ জীবজন্তুৰ ডিঙিত এটা কলার লগোৱা হয় যত জিপিএস ট্র্যাকিং থাকে আৰু তাৰ লগতে ড্ৰোন ফুটেজ অৰ্থাৎ ড্ৰোনৰ সহায়ত ইমেজ বা ভিডিও ক্যাপচার কৰি পেলাই টাইগাৰছৰ নাম্বাৰটো ট্র্যাক কৰা হয় কিন্তু এই দুটা মেথড আসলতে ইয়াতে ইউজ কৰা হোৱা নাছিল আসলতে ইয়াতে ট্র্যাপিং ক্যামেৰা
ফিট কৰা হৈছিলে ইয়াতে মই অলৰেডি দি দিছোঁ যে কেমেৰা ইয়াতে ফিট কৰা হৈছিলে আৰু তাৰ লগতে ইয়াতে লিখি দিছোঁ কেমেৰা ট্ৰেপ আৰু লগতে ষ্টেটিষ্টিকেল মডেলিং মানে অৰ্থাৎ এটা কেমেৰাত এটা টাইগাৰ কিমান বাৰ কেপচাৰ হৈছে আৰু ক'ত কেপচাৰ হৈছে সেই বস্তুবিলাক এনালাইজ কৰি পেলাই আচলতে এই যোনটো ডাটা হয় সেই ডাটাটো প্ৰভাইড কৰে আৰু এই মেথডটোৰ সহায়তে টাইগাৰৰ নাম্বাৰছটো ডিটেক্ট কৰা হৈছিলে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু তাৰ লগতে এইটো মনত ৰাখিবা যে কিমান এৰিয়াত আচলতে 148টা টাইগাৰ পোৱা গৈছিলে 1307.49 স্কুৱেৰ কিলোমিটাৰ আৰু বাকী মই এইটো টপিকত অলৰেডি এটা ছেপাৰেট ভিডিঅ' বনাই ৰখা হৈছে সেই ভিডিঅ'টো তোমালোকে ডিটেইলছত চাবগে পাৰা তাৰ লগতে এতিয়া আহি যাওঁ 4 নম্বৰ কুৱেশ্যনটোলৈ যিহেতু টাইগাৰ ৰিজাৰ্ভৰ ওপৰত এটা প্ৰশ্ন দিলোঁ মই আৰু বাকি এটা ষ্টেটিক কুৱেশ্যন লৈ লৈছোঁ টাইগাৰ ৰিজাৰ্ভৰ ওপৰত ইয়াতে নামেৰি নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভৰ ওপৰত এই প্ৰশ্নটো দিয়া হৈছে নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ফুটহিলছ অফ ইষ্টাৰ্ণ হিমালয়া এণ্ড লাইজ উইদিন দ্য ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পট ছেকেণ্ড ষ্টেটমেণ্টত দিছে দ্য ৰিভাৰ জিয়াভৰলি উইচ ফ্ল' এলং ইটছ ছাদাৰ্ণ বাউণ্ডেৰী ইজ কনচিডাৰ্ড দ্য লাইফলাইন অফ নামেৰি Nameri shares its northern boundary with Pake Tiger Reserve. Our fourth statement to dia says that Nameri was declared a tiger reserve under Project Tiger in 2010. Ete ei gute gitar bhitorot kunto statement correct hoy khudi ase. Okay, correct hoy khudi ase. Ete ami sai lo je Nameri jonkhon national park hoy heikhon asolte Eastern Himalaya foothills ote situated hoy aru tar logote ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পটৰ আণ্ডাৰতে এখন আহে আৰু ক'ত অৱস্থিত হয় তোমালোকে কমেণ্টত জনোৱা যে কোনখন ডিষ্ট্ৰিক্টত আচলতে নামেৰি টাইগাৰ ৰিজাৰ্ভখন অৱস্থিত হয় অলৰেডি বাৰু মই এক্সপ্লেনেশ্যনত দি দিছোঁ হ'লেও তোমালোকে এবাৰ গেছ কৰা কোনটো হয় তাৰ লগতে যোনখন ৰিভাৰ জিয়াভৰলি হয় সেইখন ছাদাৰ্ণ বাউণ্ডেৰী দি পেলাই বৈ গৈছে এই নেশ্যনেল পাৰ্কখনৰ আৰু তাৰ লগতে যোনটো ইয়াতে দিছে ষ্টেটমেণ্ট যে নৰ্দাৰ্ণ বাউণ্ডেৰীটো শ্বেয়াৰ কৰে পাকে টাইগাৰ ৰিজাৰ্ভ আৰু এই পাকে টাইগাৰ ৰিজাৰ্ভখন আছে তোমাৰ অৰুণাচল প্ৰদেশত এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয় এইটো কাৰেক্ট হ'ব 4 নম্বৰ ষ্টেটমেণ্টত দিয়া আছিলে যে কেতিয়া ডিক্লেয়াৰ কৰিছে আচলতে এইটো 2010ত নহয় 2000ত ডিক্লেয়াৰ কৰা হৈছিলে সেইকাৰণে কাৰেক্ট ষ্টেটমেণ্ট হৈ যাব ইয়াতে অপশ্যন এ 1 2 and 3 অনলি ওকে এতিয়া আহোঁ আমি 5 নম্বৰ প্ৰশ্নটোলৈ ৰিচেণ্টলি তোমাৰ আসাম গভৰ্ণৰ এৱাৰ্ড দিয়া হৈছিলে মই ইয়াতে এটা প্ৰশ্নই লৈছোঁ আৰু যোনখিনি বাকী ডিটেইলছ হয় মই ইয়াৰ পিছতে গোটেইখিনি 1 by 1 গোটেইকেইটা কেটেগৰীতে মই কৈ যাম যে কোনে কোনে পাবলৈ সক্ষম হৈছে এইটো প্ৰশ্নত সুধিছে ফৰ ৰিচিভ দ্য গভৰ্ণৰ আসাম এৱাৰ্ড ফৰ এক্সেলেঞ্চ 2025 ইন ছায়েন্স ইঞ্জিনিয়াৰিং মেডিচিন এণ্ড এনভাইৰনমেণ্ট ইয়াতে অপশ্যনটো কাৰেক্ট হৈ যাব বাপন দাসে এই বটাটি পাবলৈ সক্ষম হৈছে কিয় পাবলৈ সক্ষম হৈছে সেইটো জানিবা ইম্পৰ্টেণ্ট হয় মেইনলি এণ্টিবায়'টিক ফ্ৰী পলিউট্ৰি ফাৰ্মিঙৰ কাৰণে আচলতে তেওঁ এই বটাটো লাভ কৰিবলৈ সক্ষম হৈছে তাৰ লগতে ডিটেইলছখিনি মই এটা এটাকৈ এতিয়া একেবাৰতে চায়ে যাওঁ যে কোনে কোনে পাইছে আৰু কোনে কোনে কি ফিল্ডত পাবৰ কাৰণে সক্ষম হৈছে যোনটো গভৰ্ণৰ আসাম এৱাৰ্ড হয় সেইটো কোনে প্ৰদান কৰে গভৰ্ণৰে প্ৰদান কৰে কোন হয় লক্ষ্মণ প্ৰসাদ আচাৰ্য হয় ভেনু কি হয় ৰাজভৱনত দিয়া হয় আৰু এই যোনটো এৱাৰ্ড দিয়া হৈছিলে মানে এইটো বছৰত কোন কোন প্ৰেজেণ্ট আছিলে সেইটো এবাৰ চাই লোৱা চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট জাষ্টিছ আশুতোষ কুমাৰ এইটোৰ ওপৰত আমি প্ৰশ্ন লৈছিলোঁ ৰিচেণ্টলি তেওঁক এপইণ্ট কৰা হৈছিলে তাৰ লগতে আসাম লেজিছলেটিভ এছেম্বলিৰ যোনজন স্পীকাৰ হয় স্পীকাৰ কোন হয় বৰ্তমান বিশ্বজিৎ দৈমাৰী তেখেতো আচলতে এই এৱাৰ্ড শ্ব'টোত প্ৰেজেণ্ট আছিলে কাক দিছে সেইটো এবাৰ চাই লওঁ আমাৰ প্ৰশ্নত যোনটো আছিলে এক্সেলেঞ্চ ইন ছায়েন্স ইঞ্জিনিয়াৰিং মেডিচিন এণ্ড এনভাইৰনমেণ্ট কোনে পাইছে বাপন দাসে পাইছে তেখেত এজন এণ্টাৰপ্ৰিনাৰ হয় তেওঁৰ কণ্ট্ৰিবিউশ্যন কি হয় প্ৰমোটেড এণ্টিবায়'টিক ফ্ৰী পলিউট্ৰি ফাৰ্মিং অৰ্থাৎ পলিউট্ৰি ফাৰ্মিঙত এণ্টিবায়'টিক নোহোৱাকৈ কেনেদৰে ফাৰ্মিং কৰিব পাৰি সেইটোত আচলতে তেখেতৰ কণ্ট্ৰিবিউশ্যন তাৰ কাৰণে তেওঁ এই বঁটাটি লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ এটা ষ্টাৰ্টআপ আছে কি হয় গ্ৰেজুৱেট ফাৰ্মাৰ আৰু লগতে এই যোনটো তেওঁ ষ্টাৰ্টআপ হয় সেইটো ৰিকগনাইজো কৰা হৈছে কাৰ দ্বাৰা IIM কলকাতা যোনটো ইন'ভেশ্যন পাৰ্ক হয় সেইটোত ইয়াৰ নামটো আছে আৰু তাৰ লগতে এতিয়া আমি চাই লওঁ বাকী যোনখিনি এৱাৰ্ড হয় এক্সেলেঞ্চ ইন ছ'চিয়েল ৱৰ্ক এণ্ড পাব্লিক এফেয়াৰ্ছ এই কেটেগৰীটোত পাবলৈ সক্ষম হৈছে ডক্টৰ অমৰ উপাধ্যায় তেখেত এজন এছিষ্টেণ্ট প্ৰফেচৰ হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি কিহৰ কাৰণে পাইছে
Late initiative like plantation drive, blood donation camp, education campaigning, digital literacy, women empowerment, এইবিলাক আসলতে তেওঁ ক্যাটাগৰীত নিজৰ কন্ট্ৰিবিউশন আগবঢ়াইছে তাৰ কাৰণে এই বঁটাটো পাবলৈ তেখেত সক্ষম হৈছে তাৰ লগতে লিটাৰেচাৰ আৰু এডুকেশ্যনত কোনে পাইছে আসলতে তেখেতৰ মৃত্যুৰ পিছত পাইছে আৰু তেখেতৰ পুত্ৰই এই বঁটা লাভ কৰিছে দেৱাশিষ ঠাকুৰে কোনে পাইছে ডক্টৰ নগেন ঠাকুৰ তেখেত ফৰ্মাৰ এইচঅডি হয় আছামিজ ডিপাৰ্টমেণ্টৰ গুৱাহাটী ইউনিভাৰ্চিটি কিহৰ কাৰণে পাইছে আছামিজ লিটাৰেচাৰত তেখেতৰ যে কন্ট্ৰিবিউশন আছে তাৰ কাৰণে বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে তাৰ পিছত আহো আৰ্ট এণ্ড কালচাৰ এই ক্যাটাগৰীটোত পাবলৈ সক্ষম হৈছে উমানন্দ দেউৰাহে আৰু তেখেত কি হয় বুলি কৈছে কিউৰেটৰ আৰু আৰ্কাইভিষ্ট হয় বুলি কৈছে এটা কিউৰেটৰ মানে কি হয় সংগ্ৰহালয় বা তোমাৰ যোনবিলাক আৰ্ট গ্যালাৰী থাকে তেনেকুৱা বিলাকত যোন পৰিচালক হিচাপে থাকে বা যিজন ব্যক্তি এটা মিউজিয়ামে হওক বা আৰ্ট গ্যালাৰী হওক তত্ত্বাৱধানত থাকে তেখেতকে কিউৰেটৰ বুলি কয় ধৰি লোৱা কোনোবা এটা আৰ্ট গ্যালাৰীত যদি কিবা ডিসপ্লে কৰিব লগা হয় বা গোটেইখিনি মেনেজমেণ্টকে ধৰি পেলাই গোটেইখিনি বস্তু কোনে চাই এই কিউৰেটৰজনে চাই আৰু আৰ্কাইভিষ্ট মানে হৈছে যি কালেক্ট কৰে ধৰি লোৱা হিষ্টৰিকেল যদি কিছুমান অবজেক্ট আছে মনুমেন্টছে হওক বা হিষ্টৰিকেল নথিপত্ৰ হয় সেই যোনে কালেক্ট কৰে কিহৰ কাৰণে ফিউচাৰৰ ষ্টাডি কাৰণে বা বিভিন্ন ধৰণে যোনবিলাকে কালেক্ট কৰে তেখেতকে আৰ্কাইভিষ্ট বুলি কোৱা হয় কিহৰ কাৰণে পাইছে প্ৰিজাৰ্ভ ওল্ড আছামিজ গ্ৰামোফোন ৰেকৰ্ড কি হয় যেনেকে আমি যদি বৰ্তমান সময় সিডি কথা কওঁ সিডিৰ আগতে হয় আসলতে সিডিত যেনেকে ধৰলা গান এটা ৰেকৰ্ড হৈ থাকে ঠিক তেনেকে গ্ৰামোফোন ৰেকৰ্ডতো কি হয় পুৰণা গানসমূহ ৰেকৰ্ড হৈ থাকে তাৰ কাৰণে আসলতে তেখেত পাবলৈ সক্ষম হৈছে আৰু তাৰ লগতে তেখেতে এটা গ্ৰামোফোন ৰেকৰ্ড মিউজিয়াম এষ্টাব্লিছ কৰিছে ক'ত কৰিছে মৰাণ ডিব্ৰুগড়ত কৰিছে তাৰ পিছৰ ক্যাটাগৰীটোলৈ আহা ট্ৰেড ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ কোনে পাইছে অভিনাশ হাজৰিকাই পাইছে তেখেত যোৰহাটৰ হয় আৰু কিহৰ কাৰণে পাইছে ট্ৰেইন ষ্টুডেণ্টছ এণ্ড আৰ্টিচিয়ানছ এক্ৰছ আছাম এণ্ড বিয়ণ্ড তাৰ লগতে স্পৰ্টছত পাইছে দেৱাশিষ ৰয় তেখেত গুৱাহাটীৰ বাসিন্দা হয় আৰু তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে স্পৰ্টছ ক্যাটাগৰীত কিহৰ কাৰণে পাইছে ফুটবলাৰ হয় আসলতে তাৰ লগতে হু বট লৰেলছ টু আছাম লৰেলছ মানে যোনে গৌৰৱ কঢ়িয়াই আনে নিজৰ দেশখনলৈ বা নিজৰ ৰাজ্যখনলৈ স্পৰ্টছ ফিল্ডতে হওক বা আন ফিল্ডতে হওক তাৰপিছত আহোঁ যে এই এৱাৰ্ডটোত কি দিয়া হয় এখন গামোচা প্ৰদান কৰা হ'ব চেলেং চাদৰ জাপি মেডেল তাৰ লগতে সাইটেশন মানে এখন সাৰ্টিফিকেট নিচিনা দিয়া হ'ব আৰু লগতে কেছ প্ৰাইজো দিয়া হয় কিমান 1 লাখ টকাৰ এইখিনি বস্তু ইমান ইম্পৰ্টেন্ট নহয় কিন্তু কোনে কোনটো ক্যাটাগৰীত পাইছে আৰু কিহৰ কাৰণে পাইছে সেই বস্তুখিনি কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ হু won the Swarna Kamal Award for Best Film Critic at 71st National Film Award 2023 ৰিসেন্টলি দিয়া হৈছে আসলতে এৱাৰ্ডটো কোনে পাইছে ইয়াতে কাৰেক্ট অপশনটো হৈ যাব উৎপল দত্ত স্বৰ্ণকমল এৱাৰ্ড ফৰ বেষ্ট ফিল্ম ক্ৰিটিক মানে যিবিলাক যোন ব্যক্তিয়ে আসলতে যিকোনো এখন ফিল্মক এনালাইজ কৰে আৰু এনালাইজ কৰি পেলাই সেই ফিল্মখনক ক্ৰিটিসাইজ কৰে পজিটিভতে হওক বা নেগেটিভতে হওক তেনেকুৱা একো কথা নাই যোনে আসলতে নিজৰ এটা মতামত আগবঢ়াই হেতুক আসলতে ক্ৰিটিক বুলি কয় কোনে পাবলৈ সক্ষম হৈছে উৎপল দত্তই পাবলৈ সক্ষম হৈছে যেনেকৈ ফিল্মবিলাকৰ যে ৰেটিং দিয়া হয় জানা চাগে হেতু উৎপল দত্ত তাৰ পিছতে 7 নম্বৰ প্ৰশ্নটোলৈ আহা কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য 71st নেশনেল ফিল্ম এৱাৰ্ড 2023 ইয়াতে কৈছে যে ৰজত কমল এৱাৰ্ড ফৰ বেষ্ট আছামিজ ফিল্ম was given to ৰঙাটাপু 1982 the film ৰঙাটাপু 1892 was directed by আদিত্যম শইকীয়া ইয়াতে দুটা স্টেটমেন্টে কাৰেক্ট হয় ৰিসেন্টলি দিয়া হৈছে আৰু এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰঙাটাপু 1982 আৰু এই ফিল্মখন ডাইৰেক্ট কৰিছিলে আদিত্যম শইকীয়াই দুটাই কাৰেক্ট হৈ যাব এতিয়া আমি এই ফিল্ম ফেষ্টিভেলৰ ওপৰত অলপমান ডিটেইলছত চাই লওঁ কিয়নো 5 জন ব্যক্তিয়ে আসলতে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ অসমৰ পৰা বিশেষকৈ হেকাৰণে আমি গুটেকেটা ক্যাটাগৰী গিটা চাই লওঁ ৰজত কমল এৱাৰ্ডত প্ৰথমতে চাওঁ বেষ্ট আছামিজ ফিল্ম পাইছে ৰঙাটাপু 1982 ডাইৰেক্টৰ কোন হয় আদিত্যম শইকীয়া প্ৰডিউচাৰ কোন হয় বিআৰচি সাইন প্ৰডাকশন হয় আৰু কি দিয়া হয় ৰজত কমল দিয়া হয় আৰু লগতে 2 লাখ টকা প্ৰদান কৰা হয় তাৰ লগতে চোৱা তাইফাকে ফিল্মত কোনে পাইছে ফিল্ম
পাইটাং ষ্টেপ অফ হোপ কোন ইয়াৰে ডাইৰেক্টৰ কোন হয় প্ৰবল খাউণ্ড আৰু প্ৰডিউচাৰ হ'ব নৱকুমাৰ ভূঞা ইয়াতো ৰজত কমল আৰু তাৰ লগতে 2 লাখ টকা প্ৰদান কৰা হয় তাৰ পিছত চোৱা বেছ বায়োগ্ৰাফিকেল ফিল্ম কোনখনে পাইছে লেটিনা ও এ লাইট অন দ্য ইষ্টাৰ্ণ হৰিজন সঞ্জীৱ পৰাশৰে আচলতে এইখন ডাইৰেক্ট কৰিছে তাৰ লগতে প্ৰডিউচাৰ কি হয় NFDS ইয়াতে মেইনলি তোমালোকে মনত ৰাখিবা কোনখনে কিহৰ কাৰণে পাইছে আৰু তাৰ লগতে ডাইৰেক্টৰ কোন হয় ইয়াতে কি পাব ৰজত কমল পাব লগতে 2 লাখ টকা একেই হয় এতিয়া হয় স্বৰ্ণ কমল এৱাৰ্ডলে বেষ্ট ফিল্ম ক্ৰিটিক অলৰেডি আমি চালো উৎপল দত্ত কি ক্যাটেগৰীত ফিল্ম ক্ৰিটিসিজম কলুৱে মই তোমাক যে ক্ৰিটিসাইজ কৰে আচলতে তাৰ লগতে কি পাইছে তেখেতে স্বৰ্ণ কমল এৱাৰ্ডটো পাইছে লগতে 1 লাখ টকা লাভ কৰিব বেষ্ট ডেবিউট নন ফিচাৰ ফিল্ম কোনখনে পাইছে মাও দ্য স্পিৰিট ড্ৰিমছ অফ চেৰাও মিজু ইয়াৰ ডাইৰেক্টৰ হ'ব তোমাৰ শিল্পিকা বৰদলৈ তেওঁ কি পাইছে স্বৰ্ণ কমল পাইছে আৰু লগতে 3 লাখ টকা লাভ কৰিছে এইগিটা তোমালোকে মনত ৰাখিবা মই 5টা ক্যাটেগৰীত কৈ দিলো কোনগিখনে পাইছে এতিয়া আমি অলপমান ষ্টেটিক কোৱেশ্চন লওঁ আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰি লগত ৰিলেটেড প্ৰথম প্ৰশ্নটো হৈছে which was a film a first Assamese film to receive a certificate of merit কোনখন হ'ব অপচন এ আছে ৰঙা পুলিচ বি আছে হালধীয়া চৰাই বাউধান খাই সি আছে পিয়লি ফুকন আৰু ডি আছে সামেলি মেম সাহাব ইয়াৰ কাৰেক্ট অপচনটো হৈ যাব পিয়লি ফুকন মুভিখনে আচলতে প্ৰথমবাৰৰ কাৰণে সাৰ্টিফিকেট অফ মেৰিট পাবলৈ সক্ষম হৈছিল আৰু ইয়াৰ ডাইৰেক্টৰ কোন আছিল ফণী শৰ্মা আছিল ৰিলিজ হৈছিল 1955ত আৰু প্ৰথম অসমীয়া মুভি হয় যোনে সাৰ্টিফিকেট অফ মেৰিট লাভ কৰিবলৈ সক্ষম হৈছে তাৰ পিছৰটো চোৱা which Assamese film was forced to win the President's Silver Medal for Best Regional Film অপশন এ আছে পিয়লি ফুকন অপশন বি আছে ৰঙা পুলিচ অপশন সি আছে হালধীয়া চৰাই বাউধান খাই আৰু অপশন ডি আছে সামেলি মেম সাহাব ইয়াতে কাৰেক্ট অপশন হৈ যাব ৰঙা পুলিচ মুভিখনে আচলতে প্ৰেসিডেন্টৰ সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিল কেতিয়া 1958ত আৰু এইখনক ডাইৰেক্ট কৰিছিল নিপ বৰুৱা মনত ৰাখিবা এটো তাৰ লগতে একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহো এইটো আচলতে ফিল্মৰ লগত ৰিলেটেড প্ৰশ্ন হয় who was the first Assamese actress to win the National Film Award for Best Actress ফার্স্ট অপশনত আছে বিজু ফুকন বিত আছে মলয়া গোস্বামী সিত আছে প্ৰস্তুতি পৰাখৰ আৰু ডিত আছে বৰখাৰানী বিষয়া ইয়াতে কোনটো অপশন কাৰেক্ট হ'ব ইয়াতে অপশন কাৰেক্ট হৈ যাব বি2 মলয়া গোস্বামীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কিহৰ কাৰণে ফিৰিংগতি মুভিখনৰ কাৰণে আচলতে এটা দিয়া আছে অলৰেডি কিহৰ কাৰণে কোনখন ফিল্ম ফিৰিংগতি 1992ত ৰিলিজ হৈছিল ডাইৰেকচন কাৰ আছিল জাহনু বৰুৱাৰ আছিল এখিনি বস্তু তোমালকে মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ষ্টেটিক হয় কিন্তু ইম্পৰ্টেন্ট হয় এটা তোমালোকৰ কাৰণে এটা প্ৰ্যাকটিস এমসিকিউ লৈ আহিছো আসামিজ ফিল্ম ৰিলেটেড প্ৰশ্ন হয় তোমালকে ইয়াৰ অপচনটো কমেন্ট বক্সত মোক জনাবা আৰু লাষ্ট যোনটো মই কলু যে লাষ্ট যোনটো প্ৰ্যাকটিস এমসিকিউ আছিল তাতে অলপমান ভুল হৈ আছিল সেই বস্তুটো তোমালকে কাৰেক্ট কৰি লবা আশা কৰো তোমালোকক ভিডিওটো হেল্প কৰিব লগ পাম আকৌ আমাৰ নেক্সট ভিডিওত ধন্যবাদ